বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহি আছে সিমানে ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল বিভিন্ন প্ৰাৰ্থী কোনে কিমান কেনেকৈ আকৰ্ষিত কৰিব পাৰে ভোটাৰ ৰাইজক সেই প্ৰতিযোগিতাত নামি পৰিছে সকলোৱে আজি মই আহি উপস্থিত হৈছোঁ গৌৰীপুৰ সমষ্টিৰ এই ভেলাখোৱা অঞ্চলত আজি নিৰ্বাচনী প্ৰচাৰত আহিছে এজন ব্যতিক্ৰম ধৰ্মী প্ৰাৰ্থী জব্বাৰ আলী আজি মই ইয়াত মানে লগ পাইছোঁ তেওঁৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপুনি নমস্কাৰ আপোনাৰ কি আদৰ্শ বা কি ইচ্ছু থাকিব প্ৰথমে মই চিনাকিটো দিব বিচাৰিছোঁ মোৰ নাম জব্বাৰ আলী মোৰ কোনো জাতি নাই ধৰ্ম নাই মোৰ গৌৰীপুৰ 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে মই গাঁৱে ভূঞে ইতিমধ্যে মই এতিয়া য'ত আছোঁ এইটো মধুশালমাৰী পঞ্চায়ত হয় ইতিমধ্যে প্ৰতিখন গাঁৱত প্ৰতিখন পঞ্চায়তত মই এইকেইদিনৰ পৰা ঘূৰি আছোঁ মোৰ এটা টিম আছে টিম লৈ ঘূৰি আছোঁ মানুহৰ কি সমস্যা এইবিলাক সমস্যাবিলাক শুনি আছোঁ ইতিমধ্যে দেখা পাই আছোঁ বহুত মানুহ বহুত সমস্যাৰ কথা কৈ আছে কিছুমানে কৈছে স্কুলীয় শিক্ষাৰ সমস্যা কিছুমান কৈছে ৰাস্তা ঘাটৰ সমস্যা কিছুমান অৰুণোদয়ৰ সমস্যা কিছুমানে কৈছে আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ হাৰ অতি কমি গৈছে বিদেশত কাম কৰি আছে এনেকুৱাকৈ বহুত সমস্যা হৈ আছে ইতিমধ্যে মই মধুশালমাৰী পঞ্চায়তে আহি শুনা পালোঁ যে ইতিমধ্যে এতিয়া ইহঁতৰ শিক্ষাৰ সমস্যা হৈ আছে আৰু ইতিমধ্যে এটা ৰাস্তা আছে ৰাস্তা মাতৰি বান্ধন হোৱা নাই এই মাতৰিটোৰ কাৰণে ইয়াতে এইখিনি এৰিয়াত বহুত এফেক্ট হৈ থাকে মই কৈ আছোঁ য'ত ইয়াতে এইখিনি মধুশালমাৰী পঞ্চায়তৰ মানুহ যে বিধায়কবিলাক ইমান বিধায়ক আহিছে গৈছে আৰু ৰানিং বিধায়ক যে হৈ আছে ইহঁতক যে আশা কৰি ভোটটো দিছে সেই বিধায়কবিলাক কি কৰিলে মধুশালমাৰী পঞ্চায়ত মানুহৰ কাৰণে দিনৰ আপোনাৰ আশা পূৰণ হওক কিন্তু এই অলপ মই ব্যতিক্ৰম ধৰণে প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ দেখা পাইছোঁ আপোনাৰ নিৰাপত্তাৰক্ষী লৈছে অসম চৰকাৰে আপোনাক নিৰাপত্তা দিছে কিন্তু তথাপি আপুনি নিজাকে নিৰাপত্তা ব্যৱস্থা কৰিছে ক'ৰবাত আপোনাৰ অসম চৰকাৰৰ নিৰাপত্তাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে এইটো নহয় এইটো বিশ্বাস হেৰুৱা নাই এইটো কোনো মই এক্সট্ৰা কৰি নিৰাপত্তা ৰখা নাই আপুনি যে এইটো মানুহ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এইটো মোৰ সৰু ভাইটিয়ে সৰু ল'ৰাই এইটো ছানিউল ইছলাম হয় ইতিমধ্যে আজিকালি ডিজিটেল যুগ হয় হা এইটো মোবাইলত চাই থাকেতো যিহেতু মই এটা MLA কেণ্ডিডেট মোৰ পাছত এটা চৰকাৰী আৰক্ষী আছে তাৰপিছত আৰক্ষী দেখাৰ পাছতে মোক কৈছে দাদা মোক এটা এনেকা ড্ৰেছ বনাই দি তাতে সলমান খানৰ পিছত যে ঘূৰি থাকে PSO বিলাক বেলেগ বেলেগ এক্টৰৰ পিছত যে ঘূৰি থাকে এনেকুৱা এটা ড্ৰেছ মই তোৰ পিছত ফ্ৰী চাৰ্ভিছ দিম মই ঠিক আছে কোনো কথা নাই ক'লে এনে যদি ঘূৰিব বিচাৰা এনে দিম বনাই দিম আপোনাৰ যে বাউন্সাৰৰ কাৰণে যে বহুত মানুহ আপোনাৰ কাষ চাপিছে হয়নে নহয় বাউন্সাৰৰ কাৰণে আপোনাৰ জনপ্ৰিয়তা অলপ বেছি হ'ল নেকি এইটো মানুহে অট'মেটিক আকলি আহি আছে মানুহ ওচৰত লগ ধৰিছে কথা পাতিছে বহুত মিডিয়া আহিছে ইতিমধ্যে মোৰ ফেচবুকতে পিছত টোটেলি মিলিয়নৰ নিচিনা হৈছে 2-3-4-5টা ভিডিঅ' লৈ কোনো 5 লাখ হৈছে কোনো 2 লাখ হৈছে 1 লাখ হৈছে এইটো মোৰ ফেচবুক পেজতে হৈ আছে আৰু মানুহ নিজে আহি আছে তাৰমানে মানুহ এইটো ভাল পাইছে বাউন্সাৰৰ কাৰণে ভাল পাইছে আৰু মই যে মানুহৰ ঘৰে ঘৰে গৈ আছোঁ মানুহৰ লগত মুলাকাত কৰি আছোঁ মানে সমস্যাবিলাক সুধি আছোঁ আজিলৈকে ইতিহাসত মই যেনেকুৱা ফিল্ডত গ্ৰাউণ্ডত ঘূৰি আছোঁ ইতিহাসত কোনো বিধায়ক মানুহৰ আজি 78 বছৰ ধৰি যি বিধায়কবিলাক আহিছিল গৈছিল আজিলৈকে অহা নাই মই যেনেকৈ বাউন্সাৰৰ লগত অলপ কথা পাতিম আপুনি বাউন্সাৰ আপোনাৰ নাম পৰিচয়টো দিব ছানিউল ইছলাম ঘৰ উচিতা কেনেকুৱা লাগিছে আপোনাক দেখি তো মানুহ সব গোট খাই আহে ভাল লাগি আছে আপুনি আহি আছে ভাল লাগি আছে মানুহ নাহিলে তো ভাল নালাগে না মানুহ আহি আছে ভাল লাগি আছে আপনার জনপ্রিয়তা তো পুরা বহুত বর্তমানে শিখৰত পৌঁছে গৈছে গৌৰীপুৰৰ সমষ্টিত আপুনি মানে চৰম পৰ্যায়ত গৈছে সবে চিনি পায় কেনেকুৱা অনুভৱ কৰি এইটো ভাল লাগিছে আপুনি লগে ভাগে থাকিবনে লগে ভাগে থাকিম আপুনি কি আশা আপোনাৰ যে প্ৰাৰ্থীজন জিকিবনে নাই যেটা এটা আশা আছে চেষ্টা কৰি আছো যাবা পাৰো নাপাৰো এইটো বহুত চেষ্টা কৰি আছো এই ভাবো যদি জিকে আপুনি লগত থাকিবনে মই লগতে থাকিম যিমান দিন আছে খেলে এইটো মানে যিমান দিন আছে ইমান দিন মই আছো ভগৱানে নকৰক কিবা হওক যদি কিবা অসুবিধা হয় আপুনি ৰক্ষা কৰিব পাৰিবনে নাই মই ৰক্ষা কৰিব পাৰিম অলপ যিমান দিন মোৰ শক্তি আছে আৰু ইমান দিন মই কৰিম এয়া আছিল বৰ্তমান ব্যতিক্ৰম ধৰ্মী প্ৰচাৰ চলাই আছে আমাৰ জব্বাৰ আলীৰ লগত ৰাখিছে এজন বাউন্সাৰ কি আছে ছানিউল ইছলাম চাবলৈ যথেষ্ট ৰাইজৰ সমাগম হয় য'তে গৈছে আজিও
যথেষ্ট ৰাইজৰ সমাগম হৈছে ইয়াত। মই আহি উপস্থিত হৈছোঁ গৌৰীপুৰ সমষ্টিৰ ভেলাখোৱা অঞ্চলত আজি ছানী দেউলক চাবলৈ যথেষ্ট ৰাইজৰ ভিৰ। যে আগন্তুক দিনত নিৰ্বাচনী ফলাফল যিয়ে নহওক যথেষ্ট ৰাইজে তেওঁ মানে য'তে গৈছে ৰাইজে আঁকোৱালি লৈছে।